চিৰিৰে বগোৱাৰ শক্তি নাইকিয়া হৈছে উত্থিত ললাসন কৰক সঠিক নিয়ম মানি যোগাসন কৰিলে যথেষ্ট সুফল পোৱা যায় শৰীৰ সুস্থ তথা সবল কৰি ৰাখিবলৈ হেয়ে নিয়মিতভাৱে যোগ ব্যায়াম কৰাটো জৰুৰী অৱশ্যে আধুনিক যান্ত্ৰিকতাৰ যুগত বহুতৰে হাতত সময়ৰ নাটনি সময়ৰ অভাৱত বহু লোকে আনকি নিজৰ দেহৰ যতনৰ উপৰিও ঘৰ সংসাৰতো সময় দিব নোৱাৰে তাৰ মাজতে পাৰিলে দিনটোৰ পুৱা অথবা গধূলি নিজৰ বাবে আধা ঘণ্টা সময় উলিয়াই হলেও যোগ ব্যায়াম কৰিলে শৰীৰৰ লগতে মনৰ স্বাস্থ্যকো নিৰোগী কৰি ৰাখিব পাৰে বহু লোকৰ ক্ষেত্ৰত এনেকুৱা অৱস্থা হয় যে ২-৩টা চিৰি বগালেও জীৱ ওলাই যোৱাৰ দৰে হয় শ্বাস প্ৰশ্বাস লওঁতে যেন ইটো শ্বাসৰ পৰা সেইটো শ্বাস ল'বই নোৱাৰিব হেপনিয়ে আগুৰি ধৰে হেপাই মানুহজনৰ অৱস্থা নাইকিয়া হয় অৰ্থাৎ মানুহজন শাৰীৰিকভাৱে ইমানেই দুৰ্বল যে তেওঁ খোজ কাঢ়োতে বা চিৰি বগাবলৈও অক্ষম এনে ধৰণৰ সমস্যাই দেখা দিলে পলম নকৰি যোগাসন কৰাৰ অভ্যাস কৰক কিছুমান এনে যোগ ব্যায়াম আছে যিবোৰ নিয়মিতভাৱে কৰাৰ ফলত আপুনি সুস্থ দেহৰ অধিকাৰী হ'বলৈ সক্ষম হ'ব ইয়াৰ ভিতৰত উত্থিত ললাসন অন্যতম এক যোগাসন আপোনাৰ সহজতে ভাগৰ লাগে চলাফিৰা কৰোঁতে ভাগৰুৱা হয় ২-এটা চিৰি বগাওঁতে উশাহ নিশাহ বন্ধ হোৱাৰ দৰে হয় এইবোৰ সমাধানৰ উপায় হিচাপে নিয়মিতভাৱে উত্থিত ললাসন আসন কৰাৰ অভ্যাস কৰক উত্থিত ললাসনৰ আন এটা নাম হৈছে খোজ কঢ়া অৱস্থাৰ হেলন খোৱাৰ ভংগী এই আসন কৰিলে হাতৰ সহায়ত শৰীৰক ঘূৰোৱা হয় এই আসনৰ অভ্যাস কৰিলে মানসিক চাপো নোহোৱা হয় যাৰ ফলত মনটো মুকলি হৈ শৰীৰে উদ্যম লাভ কৰে ইয়াৰ লগতে এই আসনে মেৰুদণ্ড আৰু সংলগ্ন পেশী আৰু নাৰ্ভৰ ৰক্ত সঞ্চালন বঢ়ায় নিয়মিতভাৱে এই অভ্যাস কৰিলে হেমষ্ট্ৰিং আৰু পিঠিৰ পেশী প্ৰসাৰিত হয় নিতম্ব সুগঠিত হোৱাৰ লগতে পেটৰ পেশী সুদৃঢ় হয় উত্থিত ললাসনে অন্ত্ৰৰ বৰ্জ্য নিষ্কাশন ব্যৱস্থা সুগম কৰাৰ লগতে হাওঁফাওঁৰ কাৰ্যক্ষমতাও বৃদ্ধি কৰে প্ৰথমে মানুহজন এখন পাটি বা মাটিৰ ওপৰত থিয় হৈ লওক এই অৱস্থাত ভৰি দুখনৰ মাজত 1 মিটাৰমান দূৰত্ব ৰাখক এতিয়া হাত দুখন মূৰৰ ওপৰেৰে তুলি আগলৈ হাউলি যাওক আৰু লাহে লাহে মূৰটো তলমুৱা কৰি হাত দুখন পোন কৰি ৰাখিয়েই স্পৰ্শ নকৰাকৈ 2 ভৰিৰ মাজত সোমাই দিয়ক এনে কৰোঁতে পেটত চাপ পাব লাগিব কিছু সময় এনেকৈ ৰওক পাছত লাহে লাহে উঠি আহক এই যোগটো কৰাৰ সময়ত হাতৰ আঙুলি হাপে ফেনা মেলাৰ দৰে কৰিব এইদৰে পুনৰ 3 বাৰমান কৰিব পাৰে